মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা প্ৰথম দিনাৰ পৰাই পূৰ্বৰ দৰে বিসংগতি দেখা গৈছে। যোৱা বছৰো এনেকুৱা বিসংগতি হৈছিল। আমি বিস্তৃত আলোচনা কৰিছিলোঁ আৰু তেতিয়া আমি কৈছিলোঁ যে অধ্যক্ষজনক বাৰম্বাৰ নিয়ম ভংগ কৰি ৰাখি থোৱা হৈছে। বাজেটত যিহেতু পইচা আমি আজি ধৰিছোঁ শিক্ষা বিভাগক, আমি কেনেকৈ তেওঁলোকে ব্যয় কৰিছে এই কথাখিনি জানিবলৈ এই আলোচনাটো গুৰুত্বপূৰ্ণ বুলি আলোচনা কৰিব বিচাৰিছিলোঁ। আপোনাৰ একাউণ্টেবিলিটি ইনিচিয়েটিভৰ এটা ৰিপৰ্ট আছে চেণ্টাৰ ফৰ পলিচি ৰিচাৰ্চৰ, য'ত কোৱা হৈছে যে শিক্ষক শিক্ষয়িত্ৰীসকলক মাত্ৰ তেওঁলোকৰ কৰ্মদিনৰ 19% সময়হে পাঠদানৰ লগত জড়িত থাকে আৰু 42% সময় নন টিচিঙত থাকে আৰু অন্যান্য শিক্ষা ৰিলেটেড কামত 38% থাকে। অৰ্থাৎ এই মিড ডে মিলৰ হিচাপ মিলো আৰু কিবা কিবিত 38% আৰু আমাৰ কলহ যাত্ৰা, চেঞ্চাছ কৰা বা খেলা ধূলা কৰোৱা এইবিলাকত স্কুলৰ বাহিৰত থাকে প্ৰায় 42%। সেই গতিকে ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ পঢ়িব? আনকি তেওঁলোকৰ কাৰণে এতিয়া খেল উৎসৱ পতাৰ কাৰণে বাৰ্ষিক পৰীক্ষাও পিছুৱাই দিছে। এই গতিকে এই কথাবিলাক গুৰুত্বপূৰ্ণ আৰু যিজন অধ্যক্ষ তেখেতক বহুত এফিচিয়েণ্ট বুলি ভাবি ৰাখি আছে, তেখেতৰ দপ্তৰতেই মানে লেবেল লগাওঁতেই ভুল কৰিছে। এনেকুৱা ইনএফিচিয়েণ্ট মানুহক লৈ অসমৰ ল'ৰা ছোৱালীৰ মূৰ খাবলৈ আমি কেনেকৈ অসমৰ বাজেটৰ পইচা ইয়াত আমি গ্ৰহণ কৰিবলৈ দিব পাৰোঁ। সেই গতিকে আমাৰ কথা আছিলে যে আমি আলোচনা কৰোঁ আৰু চৰকাৰে প্ৰতিশ্ৰুতি দিয়ক শিক্ষা বিভাগত কেনেকৈ কাম কৰিব লাগে, সংস্কাৰ হওক, কিন্তু এই গোটেইবিলাক নকৰিলে আৰু আজি এনেকুৱা এটা অচলাৱস্থা হৈছে।